নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত ইকো ৱাট প্লাছ 1050 VA লুমিনাছ কোম্পানীৰ ইনভাৰ্টাৰ এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে। আৰু কাষ্টমাৰে কোৱা মতে বেটাৰী যি লো দেখুৱাই থাকে আৰু লোড নলয়, মানে লোড দিলে বেটাৰী লো দেখাই ইনভাৰ্টাৰটো অফ হৈ যায়। আৰু ইতিমধ্যে যিটো মোৰ বেটাৰী আছে সেইটো ফুল চাৰ্জ থকা বেটাৰী, আৰু দেখিব পাইছে 200 ৱাট দি দিছো আৰু 200 ৱাটে নিজেই বন্ধ হৈ গ'ল। বন্ধুসকল, যি কাষ্টমাৰে কোৱা মতে সঁচাই প্ৰব্লেমটো, তে আহক ইয়াত ধুমাধুম খোলো। আৰু খোলাৰ পিছত যি ইয়াত বাহিৰৰ পৰা যি দেখিব পাইছো, ইয়াত এইকেইটা ফিউজ কেইটা দেখিব পাইছে জ্বলি পুৰি একেবাৰে লাড্ডু হৈ আছে। আৰু কিহৰ কাৰণে লাড্ডু হৈ আছে, ইয়াত এইকেইটা খুলি পেলাই নতুন ফিউজ লগোৱাৰ পিছতহে গম পাম কিবা ভিতৰত শ্বৰ্ট আছে নে ফিউজ কেইটাই বেয়া। আহক প্ৰথমতে যি নট কেইটা আছে, যি বেটাৰী নট কেইটা ইনভাৰ্টাৰ লগত কানেক্ট হৈ আছে, এই নট কেইটা খুলি ল'ব লাগিব। আৰু বেটাৰী যিটো দুটা পইণ্ট লগোৱা আছে, এটা পইণ্ট খুলি ল'ব লাগিব, নহ'লে দুটা যদি লগোৱা হৈ থাকে শ্বৰ্ট হৈ যাব। বন্ধুসকল, কানেক্টৰ মই বেটাৰী খুলি দিলো আৰু এইফালেও খুলি দিছো। আৰু এতিয়া আহক যি ফিউজ কেইটা আছিলে, আৰু এইকেইটা ফিউজ 3টা ফিউজ আছিলে। আৰু বন্ধুসকল, ইয়াত দেখিব পাইছে অৱস্থা জ্বলি পুৰি একেবাৰে ফিউজৰ কাম একেবাৰে শেষ। আহক ইয়াত এতিয়া নতুন ফিউজ লগাব লাগিব, আৰু নতুন ফিউজ লগোৱাৰ পিছতহে গম পাম। আৰু ইয়াত যি ফিউজ কেইটা যি এম্পিয়াৰ হৈছে 40 এম্পিয়াৰৰ 3টা ফিউজ থাকে। বন্ধুসকল, এই 3টা ফিউজ ইয়াত ধুনীয়াকে টাইটকে লগাই দিম। আৰু লগোৱাৰ পিছত যি নট কেইটা আমি খুলিছিলো, যিকেইটা বেটাৰী কানেক্টৰৰ নট, আৰু যোনকেইটা নট য'ত আছিলে ত'ত আমি ফিটিং কৰিব লাগিব। আৰু ইনভাৰ্টাৰৰ নট কেইটা লগাওঁতে সদায় ঠিকে লগাব লাগিব, উল্টা পুল্টা যদি লগাই দিয়ে আকৌ গোটেই সোপাই জ্বলি যাব। গতিকে লগাওঁতে সাৱধান। আৰু প্ৰথমতে ফিউজ কেইটা লগাই দিলো, আৰু যিকেইটা আমাৰ কানেক্টৰ আছিলে, ট্ৰান্সফৰ্মাৰ যিখন বৰ্ডৰ লগত কানেক্ট হৈ আছিলে, এইকেইটা যি খুলিছিলো এতিয়া ধুমাধুম আকৌ লগাই দিওঁ। আৰু যোনটো য'ত আছে তাতে লগাব লাগিব, আৰু উল্টা লগালেতো গম পায়ে আৰু চব উৰি যাব। গতিকে নট কেইটা ইয়াত যিকেইটা নট আছে পুৰা টাইটকে দিব লাগিব, আৰু লুজ হৈ থাকিলে আকৌ গৰম হ'ব। গতিকে নট কেইটা সদায় টাইটকে দিব লাগিব। আৰু বন্ধুসকল, ইতিমধ্যে আমাৰ নট মৰা কাম শেষ। আৰু এতিয়া যি আহক যি টেষ্টিং কৰো। আৰু এয়া যিডাল মই মাইনাছৰ যিডাল ৱায়াৰ খুলিছিলো বেটাৰীৰ পৰা, আকৌ এদিন লগাই দিলো। আৰু লগোৱাৰ পিছত এতিয়া টেষ্টিং কৰি পেলাই চাম, আৰু যদি ইনভাৰ্টাৰটোৰ ভিতৰত শ্বৰ্ট আছে তেতিয়াহ'লে ফিউজ কেইটা আকৌ উৰি যাব। বন্ধুসকল, আহক এতিয়া চুইচটো দিলো। আৰু দিয়াৰ পিছত ইয়াত যি দেখিব পাইছে 200 ৱাটৰ লাইটটো মই লোড দি দিছো, আৰু এতিয়ালৈকে দেখিব পাইছে লো দেখুওৱা নাই, আৰু ঠিকে জ্বলি আছে। আৰু পাংখাখন চলা নাই, পাংখাখনত যদি আমি লোড বেছিকে দিওঁ তেতিয়াহে চলিব, অলপ লোডত পাংখাখন নচলে। বন্ধুসকল, দেখিব পাইছে এতিয়া আমাৰ যি প্ৰব্লেমটো আছিলে চল্ভ হৈ গ'ল, ঠিক হৈ গ'ল। আৰু আহক এতিয়া ইয়াত বেছিকে লোড দি পেলাই চাওঁ, মানে লাইটটো খুলি পেলাই এতিয়া মটৰ লগাই দিওঁ, পানী মটৰ। আৰু এইটো মটৰৰ প্লাগ ইয়াত লগাই দিলো। আৰু এতিয়া চুইচটো আকৌ এবাৰ দি চাওঁ। চুইচটো দিয়াৰ লগে লগে বন্ধুসকল দেখিব পাৰে ফেনখন চলিব, কাৰণ এতিয়া লোড পৰি গৈছে। লোড পৰিলে পাংখাখন চলে, এনেই কম লোডত নচলে। এতিয়া আহক মটৰৰ ওচৰত যাওঁ, আৰু ইয়াত যি দেখিব পাইছে পানী, ইয়াত পানী ওলাই আছে। আৰু এতিয়া ইনভাৰ্টাৰৰ ওচৰত যাম, আকৌ ফিউজটো কিবা প্ৰব্লেম দিছে নেকি। বন্ধুসকল, নাই হোৱা, একদম অকে গুড কণ্ডিশ্যনত চলি আছে। ইয়াৰ প্ৰব্লেমটো ফিউজৰে আছিলে। ফিউজ কেইটা এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হয় বন্ধুসকল, এনেকুৱা ফিউজ কেইটা চাই ল'ব, আৰু ফিউজ কেইটা যদি বেয়া থাকে চেঞ্জ কৰি দিলে হৈ যাব। আৰু এতিয়া যি লাইনত লগাই পেলাই চাম চাৰ্জৰ। বন্ধুসকল, ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে, ফেচবুকত যদি চাই আছে ফ'ল' এটা কৰি দিব, ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যি দেখিব পাইছে এতিয়া লাইনৰ পৰা ধুনীয়া কৰি চাৰ্জ হৈ আছে। ইনভাৰ্টাৰৰ এনেকুৱা প্ৰব্লেম হ'লে এনেকৈ ঠিক কৰা যায়। আজিলৈ এৰিলো, ধন্যবাদ।